নমস্কাৰ, মই ৰাজীৱ। বহু দিনৰ বিৰতিৰ পাছত আজি এটা নতুন ভিডিঅ' আপোনাৰ বাবে লৈ আহিছোঁ। আপুনি দেখা পোৱা এই পকী দলংখন হৈছে লখিমপুৰ মাজুলী সংযোগী দ্বিতীয়খন পকী দলং। প্ৰথমখন পকী দলং 12 ফেব্ৰুৱাৰী তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিছিল। বৰ্তমান সেই দলংখনৰ ওপৰত যান বাহন চলাচল কৰিব পৰা হৈছে, মানুহ অহা যোৱা কৰি আছে। আজি আপোনালোকক দ্বিতীয়খন পকী দলং দেখুৱাবলৈ চেষ্টা কৰিম। এই দলংখন লখিমপুৰৰ ধূনাগুৰি ঘাটত নিৰ্মাণ কৰা হৈছে আৰু যিখন নদীৰ ওপৰত এই দলংখন নিৰ্মাণ কৰা হৈছে সেই নদীখন হৈছে সোৱণশিৰি নদী। এই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 2040 মিটাৰ, অৰ্থাৎ 2 কিলোমিটাৰতকৈ অকণমান বেছি। আৰু এই দলংখন যিহেতু দুই ধৰণে নিৰ্মাণ কৰা হৈছে, PSC বক্স গাৰ্ডাৰ লগোৱা হৈছে আৰু PSC আই গাৰ্ডাৰ লগোৱা হৈছে। আচলতে ক'ৰ পৰা ক'লৈকে PSC বক্স গাৰ্ডাৰ লগোৱা হৈছে বা কোনবিলাককনো PSC বক্স গাৰ্ডাৰ বুলি কয় আৰু ক'ৰ পৰা ক'লৈকে PSC আই গাৰ্ডাৰ লগোৱা হৈছে বা কোনবিলাকক PSC আই গাৰ্ডাৰ বুলি কয়, সকলোবিলাক কথা এই ভিডিঅ'টো আপোনালোকে চাই থাকক, মই জনাবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টোৰ লগতে পথৰ কামো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু দলংখনৰ কিমান কাম আগবাঢ়িছে, কিমান কাম এতিয়া কৰিবলৈ আছে, এতিয়াও কৰিবলৈ আছে, সকলোবিলাক আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো ঘণ্টা আছে ঘণ্টাটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে মই ভিডিঅ' আপলোড দিলে আপোনালোকে প্ৰথমেই নটিফিকেশ্যন লাভ কৰিব পাৰে। এতিয়া আপোনালোকে চাওক, এই যে চিৰিৰ নিচিনা দেখা পাইছে, চডাল লগোৱা আছে, চাওক। এইবিলাকক কয় PSC আই গাৰ্ডাৰ। মই পুনৰ কৈছোঁ, এই চিৰিৰ নিচিনা দীঘলীয়া আপোনালোকে যে দেখা পাইছে, এইবিলাকক কয় PSC আই গাৰ্ডাৰ। এই দলংখনত ধূনাগুৰি ঘাটৰ পৰা ধূনাগুৰি এই বঙালমৰাৰ দিশত যি ধূনাগুৰি খনিকৰ গাঁও আছে তালৈকে PSC আই গাৰ্ডাৰ লগোৱা হৈছে। অৰ্থাৎ মই আপোনালোকক PSC আই গাৰ্ডাৰ লগোৱা খণ্ডটো দেখুৱাই আছোঁ। আপোনালোকে চাওক, PSC আই গাৰ্ডাৰ লগোৱাৰ পাছত ওপৰত ঢালাই মাৰিবলগীয়া হয় আৰু সেই কাম এই দলংখনত ইতিমধ্যে হৈ গৈছে বুলি ক'ব পাৰি। ওপৰত চাওক, ওপৰত খুব ধুনীয়াকৈ ঢালাই মৰা হৈছে, গতিকে সেই কাম হৈ আছে। আৰু আপোনালোকক মই ধূনাগুৰি খনিকৰ গাঁৱলৈকে লৈ যাম আৰু ধূনাগুৰি খনিকৰ গাঁৱৰ পৰা পুনৰ মাজুলীৰ দিশত লৈ আহিম আৰু গোটেই দলংখন সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। লগতে পথৰ কামো দেখুৱাম আৰু 12 ফেব্ৰুৱাৰী তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নামনি মাজুলীৰ চেলেক ঘাটৰ যিখন পকী দলং শুভ উদ্বোধন কৰিছিল, সেই দলংখনো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে দলংখনৰ ক'ত কিমান কাম হৈছে বা কোনবিলাক PSC আই গাৰ্ডাৰ, কোনবিলাক PSC বক্স গাৰ্ডাৰ, সেয়া হয়তো আপোনালোকে জানিব নোৱাৰিব। গতিকে শেষলৈকে চাই থাকিব আৰু মই আহি আপোনালোকে দেখাই পাইছে ধূনাগুৰি খনিকৰ গাঁও পালোহি আৰু ইয়াতেই দলংখন শেষ হৈছে। অৰ্থাৎ বঙালমৰাৰ দিশত যি ধূনাগুৰি খনিকৰ গাঁও আছে সেই ধূনাগুৰি খনিকৰ গাঁৱত এই দলংখন শেষ হৈছে আৰু ধূনাগুৰি খনিকৰ গাঁৱৰ পৰা মাজুলীৰ দিশত এই দলংখন আৰম্ভ হৈছে। সেয়া আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া মই মাজুলীৰ দিশত যাম আৰু দলংখন পুনৰ দেখুৱাই যাম। এই ওপৰত আপোনালোকে চাওক, PSC বক্স গাৰ্ডাৰ লগোৱাৰ পাছত ওপৰত ঢালাই মৰা হৈছে, খুব ধুনীয়াকৈ ঢালাই কাম হৈ আছে আৰু এই কাষত যিবিলাক গাৰ্ড ৱাল সেয়াও লগোৱা হৈছে, আপোনালোকে চাওক। গতিকে এই দলংখন ধূনাগুৰি খনিকৰ গাঁৱৰ পৰা ধূনাগুৰি ঘাটলৈকে PSC বক্স গাৰ্ডাৰত নিৰ্মাণ কৰা হৈছে আৰু সেই কাম ইতিমধ্যে হৈ গৈছে। আপোনালোকে চাই থাকক, দেখা পাব সেই কাম ইতিমধ্যে হৈ গৈছে। আৰু ধূনাগুৰি ঘাটৰ পৰা মাজুলীৰ দিশত অৰ্থাৎ নদীৰ বুকুত PSC বক্স গাৰ্ডাৰ লগোৱা হৈছে, সেয়াও আপোনালোকক দেখুৱাম। সেইফালে অৱশ্যে কাম কিছু পিছ পৰি আছেহে, কিন্তু কাম বন্ধ হৈ থকা নাই, কাম দ্ৰুত গতিত চলি আছে। আজিৰ পৰা প্ৰায় এমাহমানৰ আগতে মই এটা ভিডিঅ' দিছিলোঁ আৰু সেই ভিডিঅ'টো দিওঁতে মই নিজে দেখিছিলোঁ তাত বহুত কাম পিছ পৰি আছিল, কিন্তু আজি মই দেখা পাইছোঁ বহুত কাম আগবাঢ়িছে। সেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। স্কিপ নকৰিব, শেষলৈকে চাই থাকিব আৰু দলংখন
কেনেকুৱা লাগিছে আপোনালোকে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। যিহেতু লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি দুখনকৈ পকী দলং নিৰ্মাণ কৰা হৈছিল। একেটা তাৰিখৰ পৰাই এই দুয়োখন দলঙৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰা হৈছিল। এখন দলং ইতিমধ্যে ৰাইজৰ বাবে মুকলি কৰা হৈছে আৰু এইখন দ্বিতীয়খন দলং। এই দলংখন যিহেতু প্ৰায় 2 কিলোমিটাৰ হয়, গতিকে কিছু কাম এতিয়াও বাকী আছে। ক'ত বাকী আছে বা কিমান কাম কৰিব লগা আছে সেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পুনৰ কৈছোঁ, অকণমানো স্কিপ নকৰিব, ভালদৰে চাই থাকক। আৰু এই যি PSC আই গাৰ্ডাৰৰ কথা কৈ আছোঁ সেয়া আপোনালোকে দেখাই পাইছে। চাওক, এই যে চিৰিবিলাক, চিৰিৰ নিচিনা দীঘলীয়া চিৰিৰ নিচিনা, এইবিলাকেই হৈছে PSC আই গাৰ্ডাৰ। আৰু ইয়াৰ পাছতেই ধূনাগুৰি ঘাটৰ পৰা PSC বক্স গাৰ্ডাৰ আপোনালোকে দেখা পাব। সেয়াও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গৈ নদীৰ বুকুত আচলতে ক'ত কাম কৰিব লগা আছে বা কিমান কাম নদীৰ বুকুত আগবাঢ়িছে সেয়া দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। লগতে পথৰ কাম আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। 12 ফেব্ৰুৱাৰীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখন পকী দলং শুভাৰম্ভ কৰিছিল, উদ্বোধন কৰিছিল, সেই দলংখনো দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। গতিকে ভিডিঅ'টো চাই থাকিব। আৰু আপোনালোকে চাওক, এই যি PSC আই গাৰ্ডাৰবিলাক ওপৰত ধুনীয়াকৈ দেখা গৈছে। চাওক, আপোনালোকে ভালদৰে চালে দেখা পাব, এইবিলাক হৈছে PSC আই গাৰ্ডাৰ। PSC আই গাৰ্ডাৰ লগোৱাৰ পাছত ওপৰত আকৌ ঢালাই কাম বাকী থাকে, ঢালাই কাম কৰিব লগা হয়। সেয়েহে PSC আই গাৰ্ডাৰ লগালে আৰু কাম বহুত থাকি যায়। কিন্তু PSC বক্স গাৰ্ডাৰ যদি লগোৱা হয় তেতিয়া ওপৰত ঢালাই কাম নাথাকে বুলি ক'ব পাৰি। একেবাৰে যিহেতু ধুনীয়াকৈ ওপৰত ঢালাই হৈ যায়। ইয়াৰ পৰাই চাওক, এইখিনিৰ পৰাই PSC বক্স গাৰ্ডাৰ লগোৱা হৈছে। আৰু এই PSC বক্স গাৰ্ডাৰবিলাক লগাই দিয়াৰ লগে লগে দলংখনৰ নিৰ্মাণ কাৰ্য হৈ গৈছে বুলি আপুনি ক'ব পাৰে। দলং লগা এটা ৰূপ আমি দেখা পাওঁ। চাওক, PSC বক্স গাৰ্ডাৰ লগাই দিছে আৰু দলংখন হৈ গৈছে। এনেদৰে মাজুলীৰ দিশত এয়া নিৰ্মাণ কৰি আছে। আৰু এনেকুৱা PSC বক্স গাৰ্ডাৰ এই কোম্পেনীৰ যিটো কেম্প হয় তাত এনেকুৱা বহুত PSC বক্স গাৰ্ডাৰ ইতিমধ্যে নিৰ্মাণ কৰা আমি দেখা পাইছোঁ। আৰু আপোনালোকে ভালদৰে চালে দেখা পাব, এই গাৰ্ডাৰবিলাক বক্সৰ নিচিনা, এই গাৰ্ডাৰবিলাক চিৰিৰ নিচিনা নহয়। যিবিলাক চিৰিৰ নিচিনা সেইবিলাকক PSC আই গাৰ্ডাৰ বুলি কয়, আৰু এই বক্সৰ নিচিনা এই গাৰ্ডাৰবিলাকক PSC বক্স গাৰ্ডাৰ বুলি কয়। গতিকে সেইবিলাক আনি ইয়াত যদি এনেকৈ লগাই দিয়া হয়, ইয়াতে ইনষ্টল কৰা হয়, তেতিয়া আপোনালোকে দেখা পাব এই দলংখন দলং লগা এটা ৰূপ আপোনালোকে দেখা পাব। সেয়েহে আমি আশা কৰিছোঁ, যদি বৰষুণ বা বানপানীয়ে যদি অসুবিধাৰ সৃষ্টি নকৰে বা যিকোনো কাৰণত, যি কাৰণেই নহওক, এই দলংখনৰ নিৰ্মাণ কাৰ্য যদি বন্ধ হৈ নাযায়, প্ৰতিদিনে বৰ্তমান যি গতিৰে চলি আছে সেই গতিৰে যদি কাম চলি থাকে, এই দলংখনৰ নিৰ্মাণ কাৰ্য 26 চনত সম্পূৰ্ণ নহ'লেও 27 চনৰ মাজভাগত সম্পূৰ্ণ হোৱাটো নিশ্চিত হৈ পৰিছে। মই পুনৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাওক, এইবিলাক হৈছে PSC বক্স গাৰ্ডাৰ। আৰু PSC বক্স গাৰ্ডাৰ ওপৰত লগাই দিয়াৰ লগে লগে দলংখন হৈ যায়। আৰু আপোনালোকে যে দেখা পাইছে, ইটো খুঁটাৰ পৰা সিটো খুঁটালৈ, অৰ্থাৎ ইটো পিয়ৰৰ পৰা সিটো পিয়ৰলৈ এনেকুৱা PSC বক্স গাৰ্ডাৰ উঠাবলৈ প্ৰায় এমাহমান সময় লাগে। গতিকে সেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি থাকিম। তাৰ পাছত মই নদীৰ বুকুত ক'ত কিমান কাম বাকী আছে, ইয়ালৈকে য'ত আপোনালোকে এই PSC বক্স গাৰ্ডাৰবিলাক দেখা পাইছে, ইয়ালৈকে কাম প্ৰায় 1 কিলোমিটাৰতকৈ বেছি কাম হৈ গ'ল বুলি ক'ব পাৰি। 1 কিলোমিটাৰতকৈ বেছি হৈছে, যিহেতু এই দলংখন প্ৰায় 2 কিলোমিটাৰতকৈ অলপ বেছি হয়, যিহেতু 2040 মিটাৰ। গতিকে 2 কিলোমিটাৰতকৈ অলপ বেছি দলংখনৰ প্ৰায় 1 কিলোমিটাৰতকৈ বেছি কাম হৈ গৈছে বুলি ক'ব পাৰি। আৰু এই নদীৰ দিশত আপোনালোকে চাওক, সেই যিবিলাক পিয়েৰ দেখা পাইছে, পিয়েৰৰ ওপৰত যি পিয়েৰ কেপ লগোৱা হৈছে, তাতে এই PSC বক্স গাৰ্ডাৰবিলাক উঠাব লগা আছে। আৰু একেবাৰে যিখন মেইন নদী, য'ত এতিয়া পানী বৈ আছে, নদীখনৰ পানী বৈ গৈছে, তাতে কিছু কাম বাকী আছে। সেয়াও আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভালদৰে চাই থাকিব। আৰু খুব ধুনীয়াকৈ এই PSC বক্স গাৰ্ডাৰবিলাক লগোৱা হৈছে। লগোৱাৰ লগে লগে দলংখন হৈ পৰিছে, খুব ধুনীয়াকৈ হৈ পৰিছে। আৰু এইখিনিতে এটা ধুনীয়া টাৰ্ণিং দিয়া হৈছে, ইমান ধুনীয়া লগা হৈছে। আপোনালোকে যদি চাই, নিজেই যেতিয়া চাব তেতিয়া গম পাব, খুব ধুনীয়া লগা হৈছে। গতিকে মই দলংখন শেষলৈকে দেখুৱাই থাকিম। পুনৰ কৈছোঁ, দলংখন শেষলৈকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ, লগতে পথৰ কামো দেখুৱাম। গতিকে অকণমান ভিডিঅ'টো দীঘল হ'ব,
দীঘল হ'লেও আপোনালোকে যদি চাব বিচাৰে শেষলৈকে চাব আৰু যিসকলে এই দলংখন দেখা পাইছে বা ইমান দীঘলকৈ ভিডিঅ'টো চাব নিবিচাৰে তেওঁলোকে স্কিপ কৰিব পাৰে, কোনো কথা নাই। আৰু যিসকলে চাব বিচাৰে, যিহেতু বহুত সন্মানীয় ভিউৱাৰ্ছে কমেণ্ট কৰে এই দলংখনৰ নিৰ্মাণ কাৰ্য চাব বিচাৰে বা পথৰ কাম চাব বিচাৰে, সকলোৰে সুবিধা হোৱাকৈ ভিডিঅ'টো অকণমান দীঘলীয়াকৈ নিৰ্মাণ কৰিছোঁ, গতিকে শেষলৈকে চাই থাকিব। এয়াই মাজুলীৰ আউনীবাৰী এই কাৰণেই কৈছোঁ, যিহেতু এই আউনীবাৰী বা ইয়াতে যি ভেকেলি আছে এই অঞ্চলৰ লোকসকলে মাজুলী জিলাত অন্তৰ্ভুক্ত হ'ব বিচাৰে। তেওঁলোকে বহুদিনৰ পৰা মাজুলী জিলাত অন্তৰ্ভুক্ত হ'ব বিচাৰিছে, কিন্তু বৰ্তমানলৈকে তেওঁলোক মাজুলী জিলাত সোমোৱা নাই। সেয়েহে মই মাজুলী বুলিয়ে কৈছোঁ, যিহেতু তেওঁলোকে মাজুলী জিলাত সোমাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। আৰু বৰ্তমান তেওঁলোক লখিমপুৰ জিলাৰ অন্তৰ্ভুক্ত হৈ আছে। আৰু এইখন হৈছে সোৱণশিৰি নদী। এই নদীখনৰ বুকুত কেইটামান ৱেল ফাউণ্ডেশ্যনৰ কাম কৰিব লগা আছিল। আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আটাইকেইটা ৱেল ফাউণ্ডেশ্যনৰ কাম হৈ গৈছে আৰু এতিয়া ৱেল কেপ লগাই পিয়েৰ নিৰ্মাণ কৰি আছে। আপোনালোকে চাওক, ৱেল ফাউণ্ডেশ্যনৰ কাম হৈ গ'ল, তাৰ পাছত ৱেল কেপ লগালে আৰু এতিয়া পিয়েৰ নিৰ্মাণ কৰি আছে। বহুত ভাল খবৰ। আৰু বাৰিষাৰ পূৰ্বে হয়তো মই আপোনালোকক নদীখন দেখুৱাইছোঁ, সোৱণশিৰি নদীখন দেখুৱাইছোঁ। এই সোৱণশিৰি নদীখনত যিহেতু বাৰিষা হ'লে কাম কৰিবলৈ অসুবিধা হ'ব, সেইকাৰণে মই কামৰ গতি দেখি অনুমান কৰিছোঁ বাৰিষাৰ পূৰ্বে হয়তো ইয়াত পিয়েৰ নিৰ্মাণ কৰি পিয়েৰ কেপ নিৰ্মাণ কৰিব। তাৰ পাছত PSC বক্স গাৰ্ডাৰবিলাক ওপৰত হয়তো লগাবলৈ চেষ্টা কৰিব, যিহেতু বাৰিষা হ'লে PSC বক্স গাৰ্ডাৰ লগোৱাটো ইয়াত সম্ভৱ নহয়। সেইকাৰণে বাৰিষাৰ পূৰ্বেই তেওঁলোকে হয়তো ইয়াত PSC বক্স গাৰ্ডাৰ লগাব আৰু সেয়েহে দ্ৰুত গতিৰে কাম কৰা আমি দেখা পাইছোঁ। আৰু যিহেতু এমাহমানৰ আগত আহিছিলোঁ, তেতিয়া ইমান কাম হোৱা নাছিল, কিন্তু আজি দেখিছোঁ বহুত বেছি কাম হৈ আছে। আৰু সিপাৰলৈ আপোনালোকে চাওক, প্ৰতিটো পিয়েৰ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে আৰু পিয়েৰ কেপ পৰ্যন্ত নিৰ্মাণ কৰা হৈছে। আৰু এই দলংখন আপোনালোকে দেখাই পাইছে, ধূনাগুৰি ঘাটৰ পৰা ধূনাগুৰি খনিকৰ গাঁৱলৈকে PSC আই গাৰ্ডাৰ লগাইছে আৰু ধূনাগুৰি ঘাটৰ পৰা এই আউনীবাৰী চাপৰিলৈকে, অৰ্থাৎ মাজুলীৰ দিশত এই নদীৰ এইফালে PSC বক্স গাৰ্ডাৰ লগাইছে, সেয়া আপোনালোকে দেখা পাইছে। আৰু এই নদীৰ বুকুত যিহেতু বক্স গাৰ্ডাৰ লগালে বৰ বেছি কাম নাথাকে। ইয়াত যদি বক্স গাৰ্ডাৰ লগাই দিয়ে, দলংখন দলং লগা এটা ৰূপ আহিয়ে যায়। সেয়েহে ভাবিছোঁ বাৰিষাৰ পূৰ্বে হয়তো তেওঁলোকে ইয়াতে বক্স গাৰ্ডাৰবিলাক লগাবলৈ চেষ্টা কৰিব। আৰু বক্স গাৰ্ডাৰ লগোৱাৰ লগে লগেই এইখন এখন দলং হৈ পৰিব, একদম সুন্দৰ এখন দলং হৈ পৰিব। আৰু তাকেই হয়তো তেওঁলোকে কৰিব বিচাৰিছে। আৰু আশা কৰিছোঁ যিকোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ, বৰষুণেই হওক, বানপানীয়েই হওক বা ভূমিকম্প, এনেকুৱা যিবিলাক প্ৰাকৃতিক দুৰ্যোগ আছে, সেই প্ৰাকৃতিক দুৰ্যোগে যদি বাধাৰ সৃষ্টি নকৰে আৰু তেওঁলোকে যি গতিৰে কাম কৰি আছে, এই গতিও যদি অব্যাহত থাকে, কোনো কাৰণত এই দলং নিৰ্মাণৰ কাম যদি বন্ধ কৰিব লগা নহয়, তেতিয়া বাৰিষাৰ পূৰ্বেই হয়তো ইয়াত এই নদীৰ বুকুত PSC বক্স গাৰ্ডাৰবিলাক লগাব, সেয়া আমি দেখিবলৈ পাম। আৰু ইয়াত PSC বক্স গাৰ্ডাৰ লগোৱাৰ পাছত এই দলংখন খুব সোনকালে হৈ পৰা নিচিনা হৈ পৰিব। আপোনালোকে গম পালেই, যিহেতু ইয়াতে যিমানকেইটা পিয়েৰ আছিল ইতিমধ্যে নিৰ্মাণ কৰা হৈ গৈছে। আৰু এতিয়া 1, 2, 3, এইটো সতে 4টা, এই 4টা নদীৰ বুকুত পিয়েৰ নিৰ্মাণ কৰিবলৈ আছে। বাকী যিমান পিয়েৰ আছিলে আটাইকেইটা নিৰ্মাণ কৰা হৈ গৈছে। আৰু এয়াও নিৰ্মাণ কৰি আছে, আধা হৈ আছে। আৰু সেই আধা নিৰ্মাণ কৰাৰ পাছত ইয়াতে যি পিয়েৰ কেপ লগাব, সেয়া লগাব। তাৰপিছত PSC বক্স গাৰ্ডাৰ উঠাই দিব। গতিকে আশা কৰিছোঁ খৰালিতে এই কামখিনি হৈ উঠিব। আৰু এই কামখিনি হৈ যোৱাৰ পাছত ইয়াত PSC বক্স গাৰ্ডাৰ লগাই দিয়া হ'ব। আৰু লগাই দিয়াৰ লগে লগে লখিমপুৰ মাজুলী সংযোগী এই দ্বিতীয়খন দলঙো দলং লগা এটা ৰূপ, এই দ্বিতীয়খন দলঙৰো এটা দলং লগা ৰূপ আমি দেখিবলৈ পাম। এয়া আমাৰ বাবে অতি ভাল খবৰ। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো ঘণ্টা আছে, ঘণ্টাটো প্ৰেছ কৰি অল কৰি ৰাখিব। লগতে আৰু এটা অনুৰোধ, আপোনালোকে ভিডিঅ'টোত লাইক কৰাৰ লগে লগে হাইপ বুলি আহিব, হাইপ কৰিব, যাতে হাইপ কৰিলে আৰু 10জন মানুহে হয়তো ভিডিঅ'টো চোৱাৰ সুযোগ লাভ কৰিব। গতিকে অনুৰোধ থাকিল, হাইপ অপশ্যনটো ওলোৱাৰ লগে লগে আপোনালোকে হাইপ কৰিব। এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ আপোনালোকে হাইপ কৰিব
পাৰিব এসপ্তাহৰ ভিতৰত যিকোনো এটা ভিডিঅ'ত আপোনালোকে 3বাৰ হাইপ কৰিব পাৰে গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোত হাইপ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু এই দলংখন সকলোকে দেখুৱাবলৈ চেষ্টা কৰিব থেংক ইউ